বৃহস্পতিবাৰে দিনৰ ভাগত পশ্চিমবংগৰ শিয়ালদহ ৰেলৱে ষ্টেচনৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলযোগে পাৰুল বিশ্বাস আৰু তেখেতৰ জীয়েক অৰ্পণা বিশ্বাসে ত্ৰিপুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰাৰ কালত দুই মহিলাৰ লগত আন এগৰাকী অচিনাকি যাত্ৰীও একেলগে বহি ৰেলেৰে আহি আছিল। ৰেলত সংগী হোৱা সেই অচিনাকি লোকজনে নিশা গোপনে ফ্ৰুটিত নিচাযুক্ত দ্ৰব্য মিহলাই দুই মহিলাক খাবলৈ দিয়ে। মহিলা দুগৰাকীয়ে ফ্ৰুটি খোৱাৰ পিছতেই টোপনি ভাৱ হয়। মহিলা দুগৰাকীয়ে গভীৰ টোপনি যোৱাৰ পিছত অচিনাকি লোকজনে মহিলা দুগৰাকীৰ গলত থকা সোণৰ চেইন, কাণত থকা সোণৰ কাণফুলি, হাতত থকা সোণৰ বালা, সোণৰ খাৰু আদি খুলি চুৰ কৰি নিয়ে। চোৰটোৱে মহিলা দুগৰাকীৰ আ অলংকাৰ চুৰি কৰি উক্ত ৰেলতেই আন এটা ডবালৈ গৈ চিটৰ তলত শুই থাকে। পুৱা মহিলা দুগৰাকীৰ জ্ঞান উভতি অহাত মহিলা দুগৰাকীৰ পিন্ধনত থকা নিজৰ আ অলংকাৰসমূহ নথকাত ক্ৰন্দনত ভাগি পৰে। পাছত ডবাটোত থকা লোকসকলে সোণৰ অলংকাৰ চুৰি হোৱাৰ ঘটনা জানিবলৈ পাই আশ্চৰ্য প্ৰকাশ কৰে। পাছত মহিলা দুগৰাকীৰ সৈতে ডবাটোত থকা আন লোকসকলে চোৰটোক বিচাৰি অৱশেষত আন এটা ডবাৰ চিটৰ তলত চোৰটোক শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰি কৰায়ত্ব কৰে। ধৃত চোৰটোৰ পৰা মহিলা দুগৰাকীৰ সোণৰ আ অলংকাৰসমূহ উদ্ধাৰ কৰে ডবাটোত থকা লোকসকলে। পাছত চোৰক বৰপেটা ৰোড ৰেলৱে আৰক্ষীক গতাই দিয়ে ডবাটোৰ লোকসকলে। ধৃত চোৰটোৰ নাম সজল দেৱনাথ বুলি জনা পোৱা গৈছে। আমি শিয়ালদার থেকে উঠছি। শিয়ালদাতে ওঠার পরে এই একজন ছেলে মানে আমরা সঙ্গে বসছে আর কি ট্রেনে সিটের মধ্যে। তারপরে বসছে, ও কথা টথা বললো, বলার পরে আমরা 12টার দিকে টিফিন খেয়েছি, রুটি সবজি খেয়েছি। রুটি সবজি খাওয়ার পরে তা সন্ধ্যা হয়েছে। সন্ধ্যার পরে আমরা 7টার সময় চা খেয়েছি, চা চিড়া ভাজা খেয়েছি। তারপরে ও খেয়েছে আমরা সঙ্গে। তারপরে ও এর মনে 20 মিনিট পরে না আধা ঘন্টা পরে ও গিয়ে পুটিয়ে আনছে। পুটিয়ে এনে আমরাকে খাওয়াই দিল, ও খাইলো। তারপরে আমরা খুব ঘুম পেয়েছি, অজ্ঞানের মতো হয়ে গেছি। তারপরে রাত্র যখন 4টা বা 3টার মতো বাজে, তারপরে ও আমরা সোনাগোনা চুরি করে নিয়ে গেছি। হ্যাঁ, ট্রেনের ভিতরে। হ্যাঁ, চলতি ট্রেনে। কোথায় যাবেন আপনারা? আমরা ত্রিপুরাতে যাব। কি নাম আপনার? আমার নাম অর্চনা বিশ্বাস। আর লগে আপনার লগে কে ছিল? আপনার মা? আমার মা। কি নাম মার পারল বিশ্বাস। এই তারপরে এই পাশাপাশি লোক ছিল, ওরাকে বললাম যে আমার সোনা গয়না নিয়ে গেছে, তোমরা দেখো ছেলেটা কোন দিকে গিয়েছে। তারপরে ওরা দেখলো, দেখে বলে ওই হ্যাঁ ওই ইয়র নিচে সিটের নিচে লুকিয়েছিল। হ্যাঁ, ফুটি খাওয়ার পরে। হ্যাঁ, কি কি নিয়েছিল? সোনা? সোনা মানে গলার, কানের, মানে হাতের, ওগুলা সব নিয়ে গেছে। থানায় ধরছে, পুলিশে ধরছে? হ্যাঁ, থানায়। যাত্রীদেরকে মানে আমার যাতে মানে আমার সঙ্গে যেভাবে এরকম হয়েছে আর মানে কোনো দিনও অন্য যাত্রীদের মানে আর যেন না হয়। মানে ট্রেনে যত কিছু ভালোই দেয়, কেউ যেন এমন না খাই। অচেনা লোক। লোকটার নাম নাম আমি জিজ্ঞাসা করিনি। হ্যাঁ, আমরা অসুস্থ। আমার তো মাথা মানে এই যে ঘুরাচ্ছে, মানে হাঁটতে পারছি না। হ্যাঁ, বাড়িতে খবর দিয়েছি। মই আপোনাৰ সেই জলপাইগুৰি, নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈকে যাবলৈ ওলাইছোঁ। মানে গুৱাহাটীৰ পৰা আকৌ মোৰ ঘৰ যাবলৈ ছুপাৰত গ'লোঁ হয়। মানে তেতিয়া ট্ৰেইনত বহি আছোঁ, যেতিয়া কেবিনত মানে এনেকুৱা হুলস্থুল হৈছে, বস্তু চুৰি হৈছে বুলি তেতিয়া গম পাইছোঁ আমি পেচেঞ্জাৰখিনি গোটেই। আৰু ৰানিং ট্ৰেইনত, ট্ৰেইনখন এইটো হেৰি আপোনাৰ এই কাঞ্চন নে কি আছে নামটো, সেইটো ট্ৰেইনতে আহি আছিলোঁ। তাৰপিছত এনেকুৱা হাল্লা হৈছে, হুলস্থুল হৈছে, বস্তু চুৰ হৈছে, সোণৰ বস্তু চস্তু এনেকুৱা বিচাৰ হাল্লা হৈ আছে। তাৰপিছত দেখিছোঁ বহি আছোঁ, তাৰপিছত চোৰটোক দেখিছে, কোনো বিচাৰি পোৱা নাই আৰু আমিও চিনি নাপাওঁ। আগৰ ডাবাটোত হৈছে না, লাগিয়ে আছে। আগৰ ডাবাখনত ঘটনাটো হৈছে, আমি পিছৰ ডাবাখনত আছিলোঁ। তো চুৰ কৰি আহি পেলাইনি চোৰটোৱে আমাৰ ডাবাত আহি মানে এনেকুৱা বহা চিটৰ তলত মানে সোমাই আছে। তেতিয়ালৈকেতো আমি গম নাপাওঁ এই কি কাণ্ড কৰি আগৰ ডাবাৰ পৰা আহি ইয়াত সোমাই আছে। পিছত যেতিয়া গোটেই ডাবাত কথাটো ওলাই পৰিছে যে চুৰ হৈছে এনেকৈ তেনেকৈ, তো ছাছপেক্টত মানে তাত লুকাই আছে না, চিট থকাৰ ওপৰতো মানে খালী থকাৰ ওপৰতো সি লুকাই আছে। মানে সেইটোতে মানে 4-5জন আমিও ছাছপেক্ট কৰিলোঁ। তাৰপিছত ল'ৰাটোক একো কোৱা নাই, মাতি মেলি ওপৰত বহালোঁ, চিটত বহিব দিছোঁ। আৰু বাইদেউজন যাৰ বস্তু হেৰাইছে তাহাঁতক দুজনক মাতি মেলি মানে কৈছোঁ যে এইকেইটাই আছিলে নেকি, তো চিনি পাইছে হয় বুলি ক'লে।
এতিয়া বস্তুখিনি উলিয়াই দিয়ে বুলি কৈছে। তাৰপিছত সি কৈছে নাই মই লোৱা নাই বুলি, পকেট চকেটবোৰ দেখাইছে। তো সি শোৱা জেগাত য'ত শুই আছিলে লুকাই মেলি, তাত আমি চাৰ্চ কৰিলোঁ যেতিয়া, মানে বিচাৰিলোঁ যেতিয়া বস্তুখিনি পাই গ'লোঁ। জোতাত আছিলে, চেইন আছিলে, তাৰপিছত কাণৰ এইটো ফুলিটো দুযোৰ আছিলে, তাৰপিছত আপোনাৰ সোণৰ এটা ডাইৰেক্ট সোণৰ খাৰু, এইটো বালা বুলি কয় নেকি, সেইটো আছিলে। তাৰপিছতে আৰু চখাটো যে চখাটো তাৰ লগত মাজত সোণৰেই হয়, মাজত থকাটো সেইটো আছিলে। মানে 2 লাখ টকা মানৰ বস্তু, 1.5-2 লাখ মান টকাৰ হ'ব আৰু চেইনটো লুকাই আছিলে। আৰু গাড়ী ৰখিলে মানে পাৰ হৈ গ'লহেঁতেন। কেইজনক ধৰিছে? এতিয়া ধৰা চুৰটো একজন। না মোৰ লগত আছিলে ৰাইজে ট্ৰেইনত। সেইখিনি আৰু য'ত ত'ত চাপাৰ কৰা মানুহ নামি দিছে আৰু টাইমত। মোক আকৌ ৰখাই থৈছে, এইটো আপোনাৰ কি কয়, এইটো পেটিলেন নে কি কয় এইটো, সিহঁতে ৰখাইছে আৰু কৈছে হেল্প কৰি দিয়া অকণ, তোমালোকে দেখিছা যেতিয়া। আৰু মই সঁচা যিটো দেখিছোঁ সেইটোৱে ক'ম ন। নিৰাপত্তা এতিয়া নাই বুলিয়ে ক'ব লাগিব। এনেকুৱা যদি ধৰা পায়, এইকেইটা উচিত হেৰিটো হ'ব লাগে আপোনাৰ, হয় নাই, উচিত বিচাৰটো হ'ব লাগে, তেতিয়া অলপ কমাটো আশা আছে। আৰু এনেকুৱাত যদি উচিত বিচাৰটো নাপায় পাব্লিকেতো কি ক'ব আৰু, সেইটোতো বাঢ়ি গৈ থাকিব, সিহঁতৰ সাহস বাঢ়ি গৈ থাকিব, হয় নাই। যাত্ৰীসকলক এইটোৱে ক'ম যে আপোনালোকে সাৱধান হ'ব লাগে, আৰু কাকো মানে যিমান হেৰি হ'লেও মানে বিশ্বাস কৰিব নালাগে মানুহক, অচিনাকি মানুহক। ট্ৰেইনত তেওঁলোকক খুৱাইছিলে ফ্ৰুটিত আপোনাৰ কিবা নিচাজাতীয় মেডিচিন খুৱাইছে। তাৰপিছত টোপনি লাগিছে, সিহঁতি 10-15 মিনিটত শুই গৈছে। শুই যোৱাৰ পিছত আৰু চাই মেলি চিটুৱেশ্যন চাই মেলি সেই চুৰ কৰি ল'লে, বস্তুখিনি লৈ ল'লে। কি নাম আপোনাৰ? মোৰ নামটো দীপাংকৰ দে। কি খাইছিল? অৰিজিনেল নামটো মানে ডকুমেণ্টছৰ মতে মোৰ নামটো শিৱং দে, আৰু ঘৰত মতা নামটো ৰতন দে। ঘৰ আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্ট মোৰ। হয়, মই আপোনাৰ নিউ জলপাইগুৰিৰ পৰা। মই তাতকৈ আগৰ দূৰৰ পৰা আহি আছিলোঁ একচুৱেলি। তাৰ পৰা মই উঠিছিলোঁ, মানে ট্ৰেইন চেঞ্জ কৰিছিলোঁ একচুৱেলি। তাৰপিছত গুৱাহাটীলৈকে যাবলৈ আছিলে, গুৱাহাটীৰ পৰা আকৌ ছুপাৰত ঘৰ গোলাঘাট যাবলৈ। দুজনক। সিহঁতৰ লগতে সিহঁতি আহি আছিলে মানে জেগাৰ পৰা। আৰক্ষীক মই দিয়া নাই, আমাৰ সেই ৰাইজে দিছে। তাৰপিছত আহি গৈছে যেতিয়া গম পাইছে, তেতিয়া ইয়ালৈকে আনি পঠাইছে। অসম আদিত্য, বৰপেটা।